ৰাজ্যত হাতী মানুহৰ সংঘাতে ভয়ানক ৰূপ ধাৰণ কৰাৰ সময়তে ভূটান সীমান্তত বন্যহস্তী মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। ভূটান সীমান্তৱৰ্তী অঞ্চলত দিনে নিশাই উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীয়ে। সমস্যা সমাধানত ব্যৰ্থ হৈ পৰিছে বিয়াগুম বন বিভাগ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ জাকে বছৰ বছৰ ধৰি এই হাতী মানুহৰ সংঘাতৰ মাজতে জীয়াতু ভুগিব লগা হৈছে ভাৰত ভূটান সীমান্তবাসীয়ে। ভাৰত ভূটান সীমান্তৰ ডিমাকুচি, ৰজাগড়, নালাপাৰা, বামুনজলি, টেংকিবস্তি, বগৰীতল, ভুটীয়া চাঙকে ধৰি বিভিন্ন ঠাইত প্ৰতিদিনে বন্যহস্তী মানুহৰ সংঘাত বৃদ্ধি হৈ আহিছে যদিও কুম্ভকৰ্ণ নিৰ্যাত বিয়াগুম বন বিভাগ। ঠিক এটামান বজাত বনৰীয়া হাতী দুটা আহি আমাৰ সুকুমাৰ মণ্ডলৰ ঘৰ তিনিটাকৈ ঘৰ ভাঙিলে। সেয়েহে মই চৰকাৰ এটা আহ্বান কৰোঁ, তেখেত একেবাৰে দুখীয়া পৰিয়ালৰ মানুহ, তেখেতে দিন হাজিৰা কৰি খোৱা মানুহ, গতিকে চৰকাৰে যাতে তেখেতৰ অলপ সহায় সহযোগ কৰে। আৰু আজি কেইবাদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ ইয়াত চলি আছে। এই বছৰতে 5টাকৈ হাতীও মৰিছে আৰু মানুহো মাৰিছে আৰু ওচৰে পাজৰে ঘৰ দুৱাৰো ভাঙি আছে। গতিকে মই চৰকাৰক এটাই আহ্বান কৰিছোঁ, তেখেতসকলে যাতে অকণমান দৃষ্টিগোচৰ কৰে এই বিষয়টোক লৈ। ব্যুৰো ৰিপৰ্ট, ভইচ 365।